আমি চৰাটো আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ মইনাহঁত অতি আগ্ৰহেৰে অনুষ্ঠান আৰম্ভণি হোৱালৈ বাট চাই আছে। আমি সকলো ইয়াত সমবেত হৈছোঁ। আমাৰ এই চৰাৰ এটি সৰু আনুষ্ঠানিকতা আছে। আমি হয় বন্তি শিখা নহয় মমৰ শিখা জ্বলাই অনুষ্ঠানটো এনেকৈ আৰম্ভ কৰোঁ। মই ইয়াৰ এগছ মম জ্বলাবৰ কাৰণে ইয়াত থকা ঘৰৰ মুৰব্বী বিপুল দাসক অনুৰোধ জনাইছোঁ প্ৰথম গছি মম জ্বলাব। মোৰ পাখি লাহি মনৰ মাজত কোনে আহি আজি গগনা বজাই হালধি মাহে সুগন্ধি হনাইছে হিয়াৰে ফুলনি ফুল ফুলিছে ৰাম ৰাম জনা নমস্কাৰ শ্ৰীমতী চাৰ্লি দাস। তুমি কি কৰিবা কোৱা এতিয়া? এতিয়া মই বিহু নাম গাম। প্ৰখণ্ড তালতে কুলি কেতেকী কুলি কেতেকী খৰিয়া চৰা তোমাক জনাও প্ৰণাম। অনুষ্ঠানটি আহ্বায়ক তথা এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল, আজি আপোনালোকৰ এই অনুষ্ঠানটিত হঠাতে অংশগ্ৰহণ কৰিবলৈ পাই বৰ আনন্দিত হৈছোঁ। অভিভাৱকৰ যি দায়িত্ব, মোৰ ঠিকনা মোৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা যোৰাবাটৰ একা পথ হৈ মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড, বাংলাদেশ আৰু ভূটানৰ কাষে কাষে অৰুণাচলৰ নীলা পাহাৰৰ সীমনালে। চৰাইৰ বিয়া আজি দহি কতৰাৰ লগত জোৰোণ আহি ৰৈ আছে কইনা ঘৰৰ আগত। উভতি আঁতৰি কবা বাকে জয় নিহিত ইছলাম অহিংসাৰ তোমাকে মই নয়নে ভরি বহুদিন যে দেখা নাই হলাই নাচন বেজার করে বোঝান দেখাই যে রুয়াতে বহিলয় যে
আমি